মই আজি ভবা নাছিলোঁ, দিনটো আজি মই ৰাজভৱনতে আছিলোঁ। গধূলি মই গৈ ৰাতি ভাতটো খাই পেলাই মই ভাতকেইটা খাই বিচনাত শুব লওঁতে তেনেকুৱাতে আমাৰ সন্মানীয় আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ ফোন কৰিলে যে আমাৰ দলে আপোনাৰ টিকেটটো আগবঢ়াইছে, আপুনি PPSত হওক। সেই কথাটো শুনি পেলাই মই এতিয়া ক'লোঁ দলে টিকেটটো আগবঢ়াইছে, ভাল পাইছোঁ। সেইখিনি কথা ক'লোঁ আৰু কোৱাৰ পিছত আৰু বাকী যাৱতীয় কেইটামান কথা মোক ক'লে, সেইখিনি বাৰু মই নকওঁ। কিন্তু প্ৰথমে কথা হ'ল আজি আমাৰ স্কেনিং কমিটিৰ চেয়াৰমেন সন্মানীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু আমাৰ গান্ধী পৰিয়ালৰ জ্যেষ্ঠ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াকে প্ৰমুখ্য কৰি স্কেনিং কমিটিৰ সমূহ বিষয়ববীয়াসকল আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি মই পোনপ্ৰথমে সকলোলৈকে মই ধন্যবাদ জনাব লাগিব যে আজি মই মোৰ জীৱনত দলৰ কাৰণে যিখিনি কাম কৰিছিলোঁ সততাৰে নিষ্ঠাৰে, তাৰে কিবা আজি ভাল ফল এটা মোক দিছে বুলি মই অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে পোনপ্ৰথমে তেখেতসকলক মই সহস্ৰ প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। পৰিকল্পনাত এই তৰুণ গগৈ ছাৰৰ দুৰ্গ, তৰুণ গগৈ ছাৰ 15টা বছৰ ইয়াত মুখ্যমন্ত্ৰী হৈ আছিলে, 5টা বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপেও হৈ আছিলে। আৰু তেখেতে যিখিনি উন্নয়নমূলক কাম তিতাবৰৰ পৰা ধৰি গোটেই অসমত যিখিনি কৰিলে, আজি তিতাবৰৰ পৰা ধৰি গোটেই অসমত কাঠৰ দলং গোটেইখিনি আঁতৰাই পেলাই যদি পকীকৰণ যদি কৰিলে যদি তৰুণ গগৈ ছাৰে কৰিছিলে, গতিকে সেইটোলৈ চাবলৈ গ'লে এতিয়া আমি তৰুণ গগৈ ছাৰে যিখিনি কাম কৰিছিলে, আমি তৰুণ গগৈ ছাৰকে অনুকৰণ কৰি আমি কামখিনি কৰি যাবৰ কাৰণে চেষ্টা কৰিম সদায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।